নমস্কাৰ সকলোকে প্ৰীতি সাদৰ সম্ভাষণ জনাই আজি মই মোৰ আন এটি স্বৰচিত কবিতা আপোনালোকৰ আগত পাঠ কৰিব ওলাইছোঁ। ইয়াত হয়তো অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে আপোনালোকৰ ওচৰত আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। আজিৰ কবিতাৰ শিৰোনাম হৈছে তুমি। মোৰ অস্তাচল জীৱনৰ তুমি এটি সোণালী আভা, যিয়ে প্ৰতিটো পলে কঢ়িয়াই আনে আশাৰ সৰুজৰ ঠিকনা। মোৰ তমসাচ্ছন্ন জীৱন বাটত তুমি এমুঠি উজ্জ্বল জোনা। মোৰ জীৱন বাগিচাৰ তুমি এপাহি সুগন্ধি পাৰিজাত, যাৰ সুবাসত মোৰ হৃদয়খন থাকে আমোল মোলাই। মন আকাশত তৰালি হৈ থাকা তীৰ বিৰাই, মোৰ হিয়াৰ মন্দিৰৰ তুমি এটি আশাৰ ছাতি, যি পোহৰৰ জ্যোতিত হৃদয়ৰ প্ৰতিটো কোঠালি থাকে উজলি। এয়াই যে তোমাৰ মোৰ প্ৰেমৰ এনাজৰী, জীৱনৰ অটুট বন্ধন, হৃদয়ৰ এটি স্পন্দন। নমস্কাৰ।